মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা ডাইৰেক্ট কানেক্ট কৰিব পাৰিব মুখ্যমন্ত্ৰীক। আপোনাৰ যিকোনো সমস্যা দুৰ্নীতি গোচৰ দিবলৈ আহি গ'ল কেইবাটাও হেণ্ডেল, লগে লগে হ'ব একশ্যন। হয় দৰ্শকসকল, এতিয়াৰে পৰা আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই, ডাইৰেক্ট কানেক্ট কৰিব পাৰিব মুখ্যমন্ত্ৰীক। যদি কোনো আপোনাৰ সমস্যা হয় তেন্তে লগে লগে দিব পাৰিব অভিযোগ। আপুনি সন্মুখীন হোৱা যিকোনো ধৰণৰ সমস্যা দুৰ্নীতি বিষয়ে দিয়ক অভিযোগ, লগে লগে হ'ব একশ্যন। প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিকোনো দুৰ্নীতি গোচৰ এতিয়াৰ পৰা পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক দিব পাৰিব আপুনি। চৰকাৰী কাৰ্যালয়ত যদি আপোনাৰ কাম কৰা নাই, পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাব পাৰিব। আনহাতে কোনো সমস্যাৰ সমাধান বিচাৰিও পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ সৈতে। চৰকাৰে সামাজিক মাধ্যমৰ বাবে প্ৰকাশ কৰিলে কেইবাটাও হেণ্ডেল। ইতিমধ্যে কানেক্ট চিফ মিনিষ্টাৰ আছাম মুকলি কৰা হ'ল জনতাৰ বাবে। আপোনাৰ যিকোনো সমস্যাৰ বাবে ফেচবুক অথবা ইনষ্টাগ্ৰামৰ জৰিয়তে পোনপটীয়াকৈ এই কথা জনাব পাৰিব মুখ্যমন্ত্ৰী। আনকি ইমেইলৰ জৰিয়তেও সকলো কথা জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 3 মাহৰ পিছত আকৌ বিনামূলীয়া চাউল। দোকানীয়ে চাউল নিদিলে ফোন কৰক 1800-345-3611 অথবা 1967 নম্বৰত। 3 মাহৰ পিছত ৰেচনৰ দোকানৰ পৰা সংগ্ৰহ কৰক চাউল। 1 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰলৈ ৰাজ্যত আৰম্ভ কৰা হৈছে অন্ন সেৱা দিন। 10 ছেপ্টেম্বৰৰ ভিতৰত চাউল সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। আপোনাৰ পৰা 1 কেজি চাউলো কাটি ৰাখিব নোৱাৰিব ৰেচনৰ দোকানীয়ে। আপোনাৰ প্ৰাপ্য চাউল নাপালেই ফোন কৰক দুটা বিহে নম্বৰত, আৰু সেই বিহে ফোন নম্বৰকেইটা হৈছে 1800-345-3611 অথবা 1967 নম্বৰত দিয়ক অভিযোগ। সুলভ মূল্যৰ দোকানী আৰু গ্ৰাহকলৈ কেইবাটাও জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। অন্ন সেৱাৰ প্ৰতিটো দিনত দিনজোৰাকৈ খুলিব লাগিব দোকান। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰা চাউলৰ বিপৰীতে দিব লাগিব EPOS মেচিনৰ ৰচিদ। EPOS মেচিনত সুকীয়াকৈ আঙুলিৰ ছাপ দিয়াটো বাধ্যতামূলক কৰা হৈছে। অন্ত্যোদয় যোজনাৰ পৰিয়ালে লাভ কৰিব 35 কিলোগ্ৰাম চাউল। অগ্ৰাধিকাৰ ভিত্তিত পৰিয়ালৰ প্ৰতিজন সদস্যই লাভ কৰিব 5 কিলোগ্ৰামকৈ চাউল। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ দিনাই লাখ লাখ মহিলাই একাউণ্টত সোমাব ধন। আপডেট কৰক একাউণ্ট। পুনৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। বিশ্বকৰ্মাৰ দিনটোতে লক্ষ্মীৰ আগমন ঘটিব আপোনাৰ ঘৰতো। 17 ছেপ্টেম্বৰৰ দিনটোতে ভাল খবৰ পাবলৈ সাজু হওক আপুনি। অৰুণোদয় 3.0 মুকলিৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। 17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। এইবাৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই একাউণ্টত সোমাব অৰুণোদয়ৰ ধন। প্ৰতিটো ঘৰে ঘৰে গৈ চৰকাৰে চলাব ছাৰ্ভে। 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয়ৰ 3.0ৰ সুবিধা। অতি শীঘ্ৰেই আপডেট অথবা সক্ৰিয় কৰি লওক আপোনাৰ বেংক একাউণ্ট। ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনতেই ৰাজ্যত মুকলি কৰা হ'ব এই আঁচনি। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। অৰুণোদয় 3.0ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল। ৰাজ্যৰ মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলৰ জৰিয়তে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।